মন্ত্ৰীপুত্ৰৰ বিল্ডিঙৰ অবৈধ নিৰ্মাণৰ বাবে গুৱাহাটীৰ এটা অঞ্চলত কৃত্ৰিম মানৰ গুৰুতৰ অভিযোগ মন্ত্ৰীপুত্ৰৰ অবৈধ বিল্ডিং অবৈধ নিৰ্মাণ কাৰ্যৰ বাবে কাহিলিপাৰাৰ এটা অঞ্চলত বান হোৱাৰ গুৰুতৰ অভিযোগ আৰু এই বিষয়টোক লৈ ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ফুটপাত দখল কৰি বিল্ডিংটোৰ প্ৰৱেশ পথ নিৰ্মাণৰো গুৰুতৰ অভিযোগ ফুটপাত দখল কৰি মন্ত্ৰীপুত্ৰই এনে ধৰণৰ কাম কৰিছিল ফলত বৰষুণ আহিলে কৃত্ৰিম মানৰ সৃষ্টি হৈছিল জনকপুৰ নামৰ অঞ্চলটোত এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ জনাইছো স্থানীয় লোকে বাৰম্বাৰ অভিযোগ দাখিল কৰিছিল আৰু গুৰুত্ব দিয়া নাছিল মন্ত্ৰীপুত্ৰই আজি পুৱাৰ ভাগত মন্ত্ৰীপুত্ৰৰ বিল্ডিঙত উচ্ছেদ চলিল ভাঙি দিবলৈ বাধ্য হল অবৈধ নিৰ্মাণ কাৰ্য ভাঙি দিয়া হল প্ৰৱেশ পথৰ ফুটপাতৰ ওপৰৰ অংশ এই মুহূৰ্তত জনাইছো মন্ত্ৰীপুত্ৰৰ বিৰুদ্ধে ক্ষোভ অব্যাহত আছে জনকপুৰবাসীৰ অবৈধ নিৰ্মাণৰ বাবে কৃত্ৰিম বানত বিপৰ্যস্ত হোৱাৰ চাঞ্চল্যকৰ অভিযোগ আৰু অবৈধ নিৰ্মাণৰ তথ্য শুকুৰবাৰে ফাদিল কৰিছিল অভিযোগ আনিছিল এপিডব্লিউৰ অভিজিত শৰ্মাই কৈছিল বিল্ডিংটোৰ বাবে কাহিলিপাৰাত হোৱা কৃত্ৰিম বানৰ কথা এবাৰ অসম চৰকাৰৰ মন্ত্ৰীপুত্ৰৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ চাঞ্চল্যকৰ অভিযোগ মন্ত্ৰীপুত্ৰৰ অবৈধ নিৰ্মাণৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিছে সদৌ অসম ছাত্ৰ সন্থাই আনকি হুংকাৰ দিছে মন্ত্ৰীপুত্ৰ হল বুলিয়ে ব্যৱস্থা লোৱা নহব নেকি মন্ত্ৰী অশোক সিংহলৰ পুত্ৰৰ কোম্পানীৰ বিৰুদ্ধে হৰব হৈছে সদৌ অসম ছাত্ৰ সন্থা এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ জনাইছো সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই প্ৰতিক্ৰিয়া দি কৈছে অবৈধভাৱে নিৰ্মাণ কৰা অট্টালিকাৰ ক্ষেত্ৰত চৰকাৰ নিমাত কিয় গুৰুত্বপূৰ্ণ খবৰ জনাইছো ৰজাৰ পুত্ৰৰ বাবে ৰজাই নিজে নিয়ম পালন কৰিলেও হাৰি যাব নোৱাৰিব আসুৰ হুংকাৰ এইবাৰ অশোক সিংহলৰ বিৰুদ্ধে মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে এই হুংকাৰ দিছে আসুৰ সভাপতি উৎপল শৰ্মাই সমস্যাটো সমাধান কৰাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে সেই কথাটোত কোনো দ্বিমত নাই এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ দুখ কাৰ ভুল সেইবোৰ ক'বলৈ আৰম্ভ কৰিছে আৰু তেখেতে এনেকুৱা এটা ধাৰণা দিব বিচাৰিছে তেখেতে কৈছে যে গুৱাহাটীত মাটি কিনিলে গুৱাহাটীত ঘৰ কিনিলে অলপ পানী হ'ব বুলি ভাবিয়ে থ'ব লাগিব যদি সেইটো ভাবিয়ে থ'ব লাগে তেতিয়াহ'লে পৌৰ নিগমৰ নিৰ্বাচন অহাৰ লগে লগে নিজৰ মুখকেইখন লগাই যে পোষ্টাৰবোৰ মাৰে তাত বানমুক্ত গুৱাহাটীৰ সপোন কিয় দেখুৱায় বানমুক্ত গুৱাহাটীৰ প্ৰতিশ্ৰুতি কিয় দিয়ে আচলতে তেওঁলোক যে ব্যৰ্থ হৈছে সেই ব্যৰ্থতাটো স্বীকাৰ কৰিব লাগে হৈছে আৰু যিগৰাকী ব্যক্তি উন্নয়নৰ দায়িত্বত আছে অশোক সিংহাল ডাঙৰীয়া তেখেতে যি ৰঙা পানী ক'লা পানীৰ সূত্ৰ দিবলৈ আৰম্ভ কৰিছে ক'ৰ ৰঙা পানীত মানুহ উটি গৈ যে নোহোৱা হৈ গ'ল অষ্টম শ্ৰেণীৰ শিশু এজন যে ঢুকাইছে মেঘালয়ৰ পৰা অহা পানীত ঢুকাইছে নেকি নলা নৰ্দমাবোৰ চাফা হয়নে নহয় গুৱাহাটী উন্নয়ন কৰিব নোৱাৰে পৰিকল্পিতভাৱে গুৱাহাটীৰ মানুহক সকাহ দিব নোৱাৰে আৰু ৰঙা পানী ক'লা পানীৰ দৰে তুলুঙা কথা কৈ এই জীয়াটো ভুগি থকা মানুহখিনিক উপলুঙা কৰে এইবোৰ কথা সহ্য কৰি ৰাইজে বেছিদিন বহি নাথাকিব কেৱল আঁচনি দিছোঁ কাৰণে ৰাইজৰ মন মগজু কিনি লৈছোঁ বুলি চৰকাৰে ভবা প্ৰৱণতাটো বন্ধ কৰিব লাগিব আৰু নহ'লে ৰাইজৰ ৰোষৰ সন্মুখীন হ'বলৈ সাজু থাকিব লাগিব এতিয়া মানুহে সুধিবলৈ তেওঁলোকক বাৰম্বাৰ আৰম্ভ কৰিছে যে দুখীয়া মানুহক তোমালোকে ঠিকেই উচ্ছেদ কৰা কিন্তু পুঁজিপতি বণিক গোষ্ঠীৰ হোটেল চোটেল থাকিলে তোমালোকৰ হাতোৰাবিলাক কিয় থমকি লয় এতিয়া গুৱাহাটীত অবৈধ নিৰ্মাণৰ কথা কোৱাৰ লগে লগে মন্ত্ৰীপুত্ৰৰ নাম সাঙুৰ খাই ৰাজহুৱা অভিযোগ উত্থাপন হ'বলৈ আৰম্ভ কৰিছে চৰকাৰী বিষয়সমূহত নিজৰ স্থিতি স্পষ্ট কৰিব লাগে আৰু নিজকে স্বচ্ছ বুলি ঘোষণা কৰিবলৈ যদি বিচাৰিছে তেতিয়াহ'লে উচিত তদন্ত কৰিব লাগে তদন্ত কৰিলে কথাবোৰ জল পটপট হৈ যাব যিবোৰ বিল্ডিং অবৈধভাৱে নিৰ্মাণ হৈ আছে সেয়া কোনোবা ৰজা মহাৰজাৰ পুতেকে নিৰ্মাণ কৰি নাথাকক কিয় বা স্বয়ং ৰজা মহাৰজাই নিৰ্মাণ কৰি নাথাকক কিয় অবৈধটো অবৈধই যদি ৰাজহুৱাভাৱে অবৈধ বুলি অভিযোগ উঠিছে তেতিয়াহ'লে চৰকাৰৰ দায়িত্ব হৈছে তদন্ত ঘোষণা কৰা আৰু ৰাইজক পতিয়ন যোৱাকৈ আশ্বস্ত কৰা যেতিয়ালৈকে কৰিব নোৱাৰিব তেওঁলোকৰ ওপৰত সন্দেহৰ আঙুলি থাকিব গুৱাহাটী মহানগৰীৰ বানপানীৰ সমস্যাটো সমাধান কৰাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে সেই কথাটোত কোনো দ্বিমত নাই এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ দুখ কাৰ ভুল সেইবোৰ ক'বলৈ আৰম্ভ কৰিছে আৰু তেখেতে এনেকুৱা এটা ধাৰণা দিব বিচাৰিছে তেখেতে কৈছে যে গুৱাহাটীত মাটি কিনিলে গুৱাহাটীত ঘৰ কিনিলে অলপ পানী হ'ব বুলি ভাবিয়ে থ'ব লাগিব যদি সেইটো ভাবিয়ে থ'ব লাগে তেতিয়াহ'লে পৌৰ নিগমৰ নিৰ্বাচন অহাৰ লগে লগে নিজৰ মুখকেইখন লগাই যে পোষ্টাৰবোৰ মাৰে তাত বানমুক্ত গুৱাহাটী এয়া আছিলে আসুৰ সভাপতি উৎপল শৰ্মাৰ গুৰুতৰ অভিযোগ মন্ত্ৰীপুত্ৰৰ বিৰুদ্ধে কিন্তু নিৰ্মাণ স্থানৰ সেই দৃশ্য আমি ছবি আপোনালোকক দেখুৱাইছোঁ এনেকৈয়ে পানী যোৱা ৰাস্তা বন্ধ কৰি দিয়াৰ গুৰুতৰ অভিযোগ আৰু এয়া নিৰ্মাণ কাৰ্যত যি ভঙা পৰ্ব সেই ভঙা পৰ্বৰ দৃশ্য আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ এনেকৈয়ে ভাঙি দিবলৈ বিচৰা হৈছে আৰু প্ৰৱেশ পথ যিটো প্ৰটেক্টৰ এটা বিল্ডিঙৰ এই প্ৰৱেশ পথটোতেই এনেদৰে অবৈধ নিৰ্মাণ কাৰ্য চলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এই বিষয়টোক লৈ ইতিমধ্যে বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়া আহিছে সেই বিষয়েও আমি আপোনালোকক জনাম এয়া প্ৰটেক্টৰ বিল্ডিং য'ত এই ধৰণে অবৈধ নিৰ্মাণ কাৰ্য চলাৰ গুৰুতৰ অভিযোগ
ইয়াত ফুটপাথ আছিল আৰু ফুটপাথ ভাঙি দিয়াৰ অভিযোগ উঠিছে আৰু বোৱতী পানী এই নলাৰে পানী যায় কিন্তু এই পানী যোৱা ৰাস্তা বন্ধ কৰি দিয়াৰ গুৰুতৰ অভিযোগ জনকপুৰত আৰু যাৰ বাবে সাধাৰণ জনতাই দুৰ্ভোগ ভুগিবলগীয়া পৰিস্থিতি হোৱাৰ গুৰুতৰ অভিযোগ মন্ত্ৰী অশোক সিংহলৰ পুত্ৰৰ বিৰুদ্ধে এইবাৰ এই অভিযোগ কেৱল সদৌ অসম ছাত্ৰ সন্থাৰ নহয় ইতিমধ্যে এই অভিযোগ উত্থাপন কৰিছে এপিডব্লিউৰ অভিজিত শৰ্মাই এই অভিযোগ উত্থাপন কৰিছে অখিল গগৈ লুৰিণজ্যোতি গগৈকে ধৰি একাধিক ৰাজনৈতিক নেতাই ইতিমধ্যে এই বিষয়টো সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু মন্ত্ৰীৰ বিৰুদ্ধে দাদাগিৰিৰ এইবাৰ অভিযোগ আনিছে সদৌ অসম ছাত্ৰ সন্থা ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈও